বক্রর জয় দন্ত বক্রর জয় দন্ত বক্রর জয় 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 হরি
মিছাতে অস্থিৰ নহ'বনে ন সৰগৰ ৰজা ইন্দ্ৰতকেও প্ৰতিপত্তিশালী তুমি তেনেস্থলত কিয় কোৱাচোন তাকে ৰাখাল কৃষ্ণৰ বাবে সত্যি দাদা মনত পৰিলে সেই গোৱাল কৃষ্ণৰ নাম উমি জ্বলি উঠা প্ৰতিশোধৰ দাবানত জ্বলি উঠে খেতকীৰ দৰে এই বিশাল পৃথিৱীত কৃষ্ণৰ বাহিৰে যেন কাৰোৱেই অস্তিত্ব নাই সত্যি দাদা লোকমুখে শুনিছো কৃষ্ণ হেনো জগতৰ ঈশ্বৰ ভাই ঈশ্বৰ ভাই এই কথা সত্য কাৰো কোন প্ৰাণে যি কৃষ্ণই শৈশৱ পাৰ কৰিছিল গোচৰণ ভূমিত যি কৃষ্ণই পৰৰ বাগদত্তা কইনা ধৰণ কৰিছিল স্বয়ংবৰৰ পৰা সেই কৃষ্ণ কিদৰে হ'ব পাৰে জগতৰ ঈশ্বৰ কোৱা ভাই কি পাৰ্থক্য আছে সাধাৰণ মনুষ্য আৰু সেই কৃষ্ণৰ মাজত দাদা হয় কৃষ্ণ এটা তুচ্ছ ক্ষুদ্ৰ মানৱ মাথো লাভ কৰি অল্প সন্মান পৃথিৱীৰ মুখ্য মানৱৰ পৰা মিছা গৰ্বৰে গৰ্বিত হৈ আৰু হৰণ কৰিছে সি অহংকাৰৰ উচ্চ চূড়াত আজ্ঞা দিয়া দাদা আকাশ বতাহ স্বৰ্গ মৰ্ত্য কম্পিত কৰি মহাবীৰ দন্তবক্ৰ বিশ্বজয়ী দন্তবক্ৰ ধ্বনিৰে চাৰিও দিশত মহাদৰ্গৰ সৃষ্টি কৰি ৰুদ্ৰ চখে আমি দৰকালগৰে যাদৱ বংশ ধ্বংস কৰি যাদৱৰ অভিমান ধূলিত মিলাই উৎপীড়নে সন্তাসৰ সৃষ্টি কৰি দৰক ৰাজ্য নিশেষ কৰি কৃষ্ণ নাম জগতৰ পৰা ধন্য এই কলিংগ ৰাজ্য তোমাৰ দৰে বীৰ লাভ কৰি হাতী প্ৰলয়ৰ দামনত জ্বলিব আছিলে ধ্বংস হ'ব জনমভূমি জ্বলিবৰ চিতাৰ জুই দপ কৰ আৰু উঠিব কান্দোনৰ দৰকাৰ নগৰে যাবৰ কৃষ্ণৰ ভাৱে সকলো যাদৱ এটি দুটিকৈ কত বছর গল পার কিন্তু মহারাজ নাহিল হুলতি লীন আজি মহারাজ গভীর তপস্যা পূর্ণ করি যিদিনা আহিব ঘূৰি সেইদিনা যে কিমান আনন্দ লাগিব মনত স্বৰ্গ মৰ্ত্য এই বিশাল বিশ্বৰ দিক বিজয়ৰ কৰিম ঘোষণা আৰু তাৰেই নিমিত্তে অধীৰভাৱে অপেক্ষা কৰিছো মহাৰাজৰ আগমনৰ বাবে মহারাজ ই কি মহারাজ আপুনি আজিচোন মহাৰাজৰ অপাৰ আনন্দ কৰা সেনাপতি আনন্দ উৎসৱৰ আয়োজন কৰা সৌভাগ্যত আজি আনন্দেৰে মোৰ মন প্ৰাণ উতলা হৈ পৰিছে
কিহৰ নিমিত্তে মহাৰাজ জানিব পাৰোনে? সেনাপতি মহাৰাজ যি লক্ষ্য আগত ৰাখি মই হাছিলো অতদিনে তপস্যাত লীন সেই লক্ষ্য মোৰ হল সম্পূৰণ। হৰ মহেশ্বৰে দিলে মোক মনোমত বৰ, যি বৰৰ প্ৰভাৱত আজি মোক এই জগতত জিনুতা নাই কোনো জন। শিৱ দত্ত যে অপৰৰ প্ৰভাৱত আজি মই ইচ্ছামতেই স্বৰ্গক মৰ্ত্য আৰু মৰ্ত্যক পাতালত কৰিব পাৰো পৰিণত। তেন্তে বলা মই নেদেখো কাৰণ সূচনা কৰি মহাপ্ৰলয়ৰ কাল ধুমুহাৰে অগ্ৰসৰ হওঁ আমি অমৰাৱতীপুৰে। দেৱতাৰ গন্ধৱ কৰি মখি মোৰ ৰণতৃষ্ণা মোৰ কৰুণী পৰণ। তোমাৰ আশা অৱশ্যেই হ'ব সম্পূৰ্ণ। সেনাপতি মহাৰাজ হৰ মহেশ্বৰে দান দিলে মোক এক অদ্ভুত উড়ন্ত বিশাল ৰথৰ, যি ৰথত উঠি ইচ্ছামতেই আমি জলুজ্ঞত কৰিব পাৰিম বিচৰণ। সেনাপতি মহাৰাজ সেই ৰথতে এক নতুন সৌবনগৰৰ নিৰ্মাণৰ মই কৰিলো আদেশ। তাতেই উঠি আমি দিগ্বিজয়ৰ কৰিম সূচনা। মহাৰাজ নিৰ্দেশ মতে কৰিম কাৰ্য দিলো প্ৰতিশ্ৰুতি। প্ৰথমেই আক্ৰমি স্বৰ্গপুৰ মদ গৰ্বী দেৱতাৰ অহংকাৰ ধূলিত মিলাই বিতাড়িত কৰিম তাহাঁতক অমৰাৱতীৰ পৰা। আৰু তাৰ পাছত কৃষ্ণ 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 সঞ্চাৰিত হ উত্তপ্ত তেজৰ ঢৌ শৰীৰৰ শিৰাই শিৰাই ৰুদ্ৰমূৰ্তিৰে প্ৰৱেশ কৰি দ্বাৰকা নগৰত কৃষ্ণৰ বুকুৰ অমৃতত স্নান কৰি শীতল কৰি মোৰ উত্তপ্ত শৰীৰ। সেনাপতি মহাৰাজ ৰণশয্যাৰ দিশে অগ্ৰসৰ হওঁ আমি অমৰাৱতীৰ দিশে। কৰাইবে জয় ধ্বনি মেদিনী কপাই জয় খালবাৰাজনাৰ জয় জয় খালবাৰাজনাৰ জয় 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 Veita sau, padhe rita kita girgir he. যুদ্ধযাত্ৰা কৰিছনে দুয়ো মহাবীৰ হয়াৰে পৰাভৰে বসুমতী কপে থৰা থৰ। Veita sau, padhe rita kita girgir he. দেৱৰাজ দেৱৰাজ আদেশ যেতিয়াই পালো আপোনাৰ অৱশ্যে কৰিম জয় কৰাই উদয়। সমূহ দেৱতা সমাজ একত্ৰিত হৈ নিজ নিজ দায়িত্ব কৰ্তব্য পালি যজ্ঞ সম্পূৰ্ণ কৰিম নিশ্চয়। নারায়ণ দেৱগণৰ কন্যা পুৰন্দৰ আৰু যত মানে আছে অমৰ মন্দিৰ দেৱৰ্ষী চিৰতেই অমৰাৱতী মিলিব প্ৰণয়।
বিজয়ৰ পৰিসূচনা আহিব লাগিছে প্ৰবল বেগেৰে স্বৰ্গধ্যায় অলিক কল্পনা কৰিছে সেই অনাৰ্যসুৰে সময়ত মৃত্যুদণ্ড দি প্ৰথম তাক যমৰালৈ সামান্য শক্তিশালী মৈত্ৰৰ দানৱে কিদৰে থিয় দিব এই ৩৩ কোটি দেৱতাৰ সন্মিলিত শক্তিৰ সন্মুখত নাৰায়ণ সামান্য নহয় এইটো মৈত্ৰৰ মানৱ কঠোৰ তপস্যাৰে তুষ্ট কৰি মহাদেৱ ত্ৰৈলোক্য বিজয় বৰ লাভ কৰিলে দেৱৰ্ষি বিশ্বশিল্পী মই দানৱৰ দ্বাৰা নিৰ্মিত এক উড়ন্ত ৰথ প্ৰদান কৰিলে মহাদেৱে শালবনীপতি যি ৰথত উঠি নিজ ইচ্ছামতে যিকোনো স্থানতে হ'ব পাৰে উপস্থিত আৰু সেই ৰথতেই উঠি প্ৰবল বেগেৰে আহিব লাগিছে সি স্বৰ্গৰ অভিমুখে গতিকে দেৱগণ বিধি মতে কৰা প্ৰতিকাৰ এবে মই মাতিলো বিদায় দেৱৰ্ষি শুনা পুৰন্দৰ নাৰায়ণ ভাল দেৱৰা মঙ্গল বাতৰি আছেনে
আপুনি কুশলে আমাৰ যত প্ৰজাত হৈছে নেকি ৰাজ্যৰ কোনো অংশত দুৰ্ভিক্ষ কিংবা মাৰি মৰণ? হে যাদৱ শ্ৰেষ্ঠ, জাৰকাৰ সমগ্ৰ প্ৰজাৰেই মংগল, অনাবিল সুখ আৰু শান্তিৰে বিৰাজ কৰিছে জাৰকাৰ চৌদিশে। সন্তোষিত মই তোমাৰ বাণীত, শুনো যদি নিতে মই প্ৰজাৰ মংগল বাতৰি, অন্তৰত লগো মই অশেষ তৃপ্তি। প্ৰদৈন্য প্ৰদৈন্য শ্ৰেষ্ঠ পিতা, কোৱাচোন কুমাৰ, হৈছে নেকি দ্বাৰকাত বিদ্ৰোহৰ সূচনা, নাইবা কোনো শত্ৰুৰ আগমন? শ্ৰেষ্ঠ পিতা, সাত্যকী সাংগ গদকে আদি কৰি মহাবীৰগণ থাকোঁতে বৰ্তমান কোনে কৰিব পাৰে অপকাৰে যাদৱ নগৰী? তথাপিতো যদি কৰে কোনোজনে বিদ্ৰোহৰ সূচনা, পৰাজিত কৰি তাক সন্মুখ সমৰত উচিত শাস্তি মই কৰিম বিধান। হে যাদৱ শ্ৰেষ্ঠ, বিশাল সাগৰ অতিক্ৰম কৰি নোৱাৰে পখিব শত্ৰুৱে জাৰকাৰ নগৰী। তথাপিতো যদি আহে কোনোজন জাৰকাৰ সীমা নৌপাওঁতে পঠাও তাক জগৰ ভৱন। ধন্য ধন্য বীৰগণ, ধন্য এই দ্বাৰকা নগৰ, তোমালোকৰ দৰে বীৰ লাভ কৰি। তোমালোকৰ বীৰত্ব ব্যঞ্জক বাক্যত মই গৌৰী শত মুখে প্ৰশংসা মই কৰিছোঁ তোমালোকক। তথাপিতো বীৰগণ, সতৰ্ক দৃষ্টি ৰাখিবা এই দ্বাৰকাৰ চৌদিশে। যাৰ প্ৰণৱো নহ'ব চিন্তিত, জাৰকাৰ শান্তি আৰু সন্মান ৰাখিবতো। উত্তম, অতি উত্তম। বাৰু বীৰগণ, জ্যেষ্ঠ পিতা, আমি নিজ নিজ কৰ্তব্যত অগ্ৰসৰ। ভাল। হৰি হৰি কৃষ্ণ এক দেৱ দুখ হৰি, কাল মায়া ভীৰ অধিকাৰী, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হীনাহিয়ান, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হীনাহিয়ান, কৃষ্ণ বিনে শ্ৰেষ্ঠ দেৱনা হীনাহিয়ান। প্ৰতিদিনে কৰিছে নানা অত্যাচাৰ।
গুণানু কীৰ্তন কৰি আছো অহনিশে জানো ভগৱান বৎসল ভগৱান তুমি এই ভকতক কৰিবা নিশ্চয় উদ্ধাৰ কৃষ্ণ 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 তহঁতক উদ্ধাৰ কৰ্তা পলায়ন কৰি সাগৰৰ বক্ষত কৰিছে নিবাস কলিংগপতি তহঁতৰ উদ্ধাৰ কৰ্তা গতিকে তেওঁৰ নাম উচ্চাৰণ কৰ নহয় ৰাজমাতা ভগৱান শ্ৰীকৃষ্ণ জগতৰ পালন কৰ্তা আৰু তেওঁৱে আমাক কৰিব উদ্ধাৰ মোৰ বন্ধকৰ পছন্দ অত শাস্তি পাই তোৰ নহল জ্ঞান তোৰ বাবে এই পুতশালৰ সকলো বন্দীয়ে কৃষ্ণ নাম কৈছে কীৰ্তন তোৰ শাস্তি মহাচন্দ্ৰ পহে কৰ্মবিধান আজি মোৰ অতি আনন্দৰ দিন মোৰ মৃত্য হাল বৰাজে ৩৩ কোটি দেৱতাসহ ইন্দ্ৰক স্বৰ্গৰ পৰা কৰিলে বিতাড়িত ইন্দ্ৰই ভাবিছিল লাভ কৰি অমৰত্ব এই মৰ্ত্যৰ মানৱক শাসন কৰিব পাৰিম বুলি কিন্তু আজি তাৰ সম্পূৰ্ণ বিপৰীত ইন্দ্ৰ হল আজি পথৰ ভিক্ষাৰী ধন্য সৌভৰাজন উপযুক্ত মিত্ৰ তুমিয়ে কলিংগৰ নিপতি কোন ভাই বিদুৰত কোন পুতশালৰ পৰিৱৰ্তে ইয়াক ইয়ালৈ আনিছা কিয় দাদা ই এটা সামান্য ব্ৰাহ্মণ অন্ধকাৰ পুতশাল আছিল ইয়াৰ বাসস্থান কিন্তু দাদা ইয়াৰ বিচাৰ বাবে তোমাৰ ওচৰত কৈছো উপস্থিত বিচাৰ হয় দাদা ইৰাও চাৰিকা গ্ৰহণ কৰি কৃষ্ণ নাম কৈছে উচ্চাৰণ সিমানেই নহয় দাদা ইয়াৰ নেতৃত্বতে পুতশালৰ সকলো বন্দীয়ে কৃষ্ণ নাম কৈছে কীৰ্তন ঠিক ক'লা ভাই এই নিকীন বামনৰ অত সাহস মোৰ ৰাজ আজ্ঞা উলংঘন কৰি কিয় তই কৃষ্ণ নাম কৰিছ উচ্চাৰণ কৃষ্ণ নাম যদি নকৰো উচ্চাৰণ ব্যৰ্থ হ'ব মোৰ জীৱন ধাৰণ ব্ৰহ্মণ কৃষ্ণ নাম মোৰ আত্মা আৰু এই আত্মাৰ অবিহনে দেহৰ জানো কিবা অস্তিত্ব থাকিব মহাৰাজ ব্ৰহ্মণ এই সংসাৰত যিজনে কৃষ্ণৰ গুণনাম নকৰে কীৰ্তন তেওঁ জীৱন ধাৰণ কৰাই ব্যৰ্থ
শ্ৰীকৃষ্ণই পৰৰ ভক্তক কইনা হৰণ কৰিছিল হৰম্বৰৰ পৰ শ্ৰীকৃষ্ণই নিজ মাতুলক হত্যা কৰিছিল ক্ষমতাৰ লোভত সেই কৃষ্ণৰ চৰণে শৰণ ল'ব লাগে কলিংগমতী দন্তবক্ৰই। প্ৰভু কৃষ্ণৰ চৰিত্ৰ ভালদৰে অধ্যয়ন কৰক। নিশ্চয় হ'ব আপোনাৰ জ্ঞানৰ উদয়। ব্ৰাহ্মণ ভণ্ডৰ ভঞ্জমী বাতুলৰ পলৱ হয় তোৰ উপদেশৰ মোৰ নাই প্ৰয়োজন। দেও তোক মই হিত উপদেশ বন্ধ কৰ যদি তই কৃষ্ণৰ নাম মুক্তি পাবি তই সন্মানেৰে। দাদা হয় প্ৰসংগ সুযোগ দিয়াৰ নাই প্ৰয়োজন। এই ব্ৰাহ্মণে কথা যদি কৃষ্ণ নাম নকৰে পাৰিহা গতিকে ইয়াৰ শাস্তি কৰা প্ৰদান। শাস্তিৰ বাবে মই প্ৰস্তুত ৰাজন। এই শৰীৰৰ বাহ্যিক কাঞ্চনাৰ ভয়ত ঘাতৰ কৃষ্ণৰ নাম মই নকৰো পৰিত্যাগ। কাৰণ তেওঁ সমস্ত জগতৰ সাৰ। কৃষ্ণ কৃষ্ণয়ে কদেৱ দুখ হাৰি কনবায়াধীন অধিকাৰী কৃষ্ণ বীৰ শ্ৰেষ্ঠ দেৱনা হিৰহিয়াৰ কৃষ্ণ বীৰ শ্ৰেষ্ঠ দেৱনা হিৰহিয়াৰ। সেয়া শুনক মহাৰাজ, আকাশে বতাহে আজি গুঞ্জৰিত হৈছে কৃষ্ণৰ নাম। দেখা দেখা ঘরব জন ঘর জরে দেখ হরি
নিৰ্মাণ কৰিছে অমৰাৱতীৰ প্ৰৱেশ প্ৰান্তৰ। ভাবিছে দেৱতাই বাধা দিব শালবৰ দুৰন্ত গতিত। নিশ্চিন্ত হওক মহারাজ, রক্ষা নাই আজি বীরু দেবতার। দর্প শূন্য করে দেবতার আজি রঙত উড়ুৱা দানৱৰ বিজয় নিশ্চয়। সেনাপতি মহারাজ উচ্চস্বৰে কৰা নিনাদ শুনক ইন্দ্ৰই, কবি উঠক তাৰ হৃদয়। দেবতা দেবতা কোন তাই নিবুত কিবা হেতু আক্ৰমণ কৰিছে দেৱে স্বৰ্গপুৰ? কি লাগে তোক? দেবেন্দ্ৰ, মুখ লাগে অমৰাৱতীৰ ৰাজসিংহাসন, ঐশ্বৰ্য বিভূতি আৰু আছে মানে স্বৰ্গৰ অপেশ্বৰীগণ। সকলোকে বিচাৰিছে আজি এই শালবৰাজনে। এনে নিজ বাক্য পুনৰ নকৰিবি উচ্চাৰণ। বৃথা স্থান নকৰিবি দেৱতা। আজিৰ সমৰত তহঁতক পৰাস্ত কৰি অতীত বন্ধনাৰ প্ৰতিশোধ ল'ম ভালদৰে। বেছ তেন্তে ওলা গিৰনা গিৰনা দুয়ো মহাবীৰ দেখা দেখা সৰ্বজন ৰণভয়ংকৰ। তই শালবৰ অস্তৰ পহাৰ, পাৰিবিনে ৰাখিব তই অমৰাৱতী দেৱতাৰ অমূল্য সম্পদ। আজি শান্তে শালবই কৰিছে প্ৰতিজ্ঞা, দেৱ শূন্য কৰি স্বৰ্গপুৰ দেখুৱাম জগতক দানৱৰ শক্তি পৰাক্ৰম। মূৰ্খ দৈত্য, নত হৈ আপোন গৰ্ভত হেৰুৱালি হিতাহিত জ্ঞান। সেয়ে হেচুৱা আহিছ তই স্বৰ্গ লালাসাত আত্মজাল দিবলৈ। পতংগ তই জ্বলন্ত অগ্নিত পৰি ভস্ম হবি এটি পলকতে। দিছো তোক হিত উপদেশ, ঘূৰি যা হেৰ নিবুত দৈত্য, নতু বৈজ্যঘাতে প্ৰাণবায়ু তোৰ যাব দূৰ হৈ। চাও বাৰু দেৱতা তোৰ বৰ্জত কত শকতি। দেৱতা দে যুদ্ধ। বেছ তেন্তে লাগিলে কঘূৰণ দুয়ো মহাবীৰ, এশবজনে ৰেখা হৰি ৰণভয়ংকৰ। লাগিল মৰণ দেখা জয়, লাগিল মৰণ জয় হৰি ৰাম অতি ভয়ংকৰ। হৰি ৰাম অতি ভয়ংকৰ। জয় পদ ভৰে বসুমতী, পদ ভৰে বসুমতী। জয় পদ ভৰে বসুমতী, পদ ভৰে বসুমতী।
জয় হৰি ৰাম কপে থৰা থৰা ও হৰি ৰাম কপে থৰা থৰা গর্বিত দেবতা এয়াই নাকি শক্তি তহঁতৰ অল্প যুদ্ধতে প্ৰমাদ গণি কৰিলি পলায়ন চোৱা চোৱা হেহঁত লক্ষ্যবাসী আজি শান্তে চালব স্বৰ্গৰ এক সত্ৰীয় দৃশ্য এইবার পরেও স্বামী নাহের হলো ভিক্ষার পর আজি যদি স্বামী খুদা হাতে আহে আজিও থাকিব লাগিব আমি অনাহারে হে প্রভু ইমান আৰু কষ্ট দিবা আমাক তোমাৰ কৃপা দৃষ্টি কেতিয়াকৈ পৰিব আমাৰ কিৰণ সুশীলা স্বামী স্বামী আজিও পুরা হাতে আহিল স্বামী ভাগ্যৰ হাতে কোনেও যুঁজ কৰিব নোৱাৰে সুশীলা স্বামী যদি ভাগ্যতেই অন্ন নাথাকে হাতলৈ অহা অন্নও নষ্ট হয় সুশীলা স্বামী সুশীলা মই বুজা নাই স্বামী আপোনাৰ কথাৰ তাৎপৰ্য সুশীলা ভিক্ষাৰ বাবে গৈছিলো মই উত্তৰ দিশে সেই গৃহত পাতিছিল উৎসৱ তাত মই হলো উপস্থিত স্বামী ভোজন কৰিবলৈ দিছিল সুস্বাদু ক্ষীৰ সুশীলা সুস্বাদু ক্ষীৰ কিন্তু সন্তানৰ কথা ভাবি ভোজন নকৰিলো সেই সুমিষ্ট অন্ন স্বামী ক্ষীৰৰ পাত্ৰ হাতত লৈ মই নিজ গৃহলৈ বুলি হৈছিলো ৰাওনা স্বামী কিন্তু কি স্বামী অকস্মাৎ এজন পতিকে বেগেৰে আহি মোক কৰিলে আঘাত স্বামী ছিন্ন ভিন্ন হল ক্ষীৰৰ পাত্ৰ মাটিত হে বিধাতা ভাগ্যহীন সেই দৰিদ্ৰ ব্ৰাহ্মণ দম্পতি কিয় বাৰু এনেদৰে দিছা নিৰ্যাতন হে কৃষ্ণ ভকতৰ দুখহাৰী পতিত পাৱন সি এনে মহাপাপ কৰিছিলো আমি যাৰ বাবে তুমি দিছা এনে দুখ নিদাৰু দয়া কৰা কৃষ্ণ হে দয়াৰ সাগৰ সাৰ্থক কৰা তোমাৰ নাম পতিত পাৱন ক্ষান্ত হোৱা সুশীলা স্বামী পূৰ্ব জন্মৰ কৰ্ম ফল ভঞ্জিছো আমি অলেখ দুখ যন্ত্ৰণা সেয়া তুমি নিশ্চয় জানিছা সুশীলা স্বামী নাই কোনো দুখ তাত কৃষ্ণ কৃপাময় স্বামী সুশীলা কিন্তু কওক স্বামী সেয়া জানো অন্যায় নহয় সুশীলা ঈশ্বৰ কৃষ্ণ জীৱই যদি
প্ৰতিদিনে হেমুঠি অন্তৰ বাবে হাহাকাৰ কৰিব লাগে। সেয়া জানো তেওঁৰ অপমান নহয়? নকৰিবা মিছাতেই ৰোষ কৃষ্ণৰ পৰিশ্ৰমী নিষ্ঠুৰ নিয়তি আৰু নিদাৰুণ ভাগ্যৰ পৰিকাশত ভুঞ্জিছো আমি অলেখ দুখ যন্ত্ৰণা। প্ৰভুৰ পৰীক্ষাত উত্তীৰ্ণ হলেই সকলো দুখ দূৰ হব আমাৰ। তুমি মাথো ধৈৰ্য ধৰা, অধৈৰ্য নহবা। আৰু কিমান ধৈৰ্য ধৰি এনেকুৱা মৰ্মবেদী জ্বালা যন্ত্ৰণা ভোগ কৰা অসম্ভৱ না সুশীলা। আপুনি জানো দ্বাৰকাপতি কৃষ্ণৰ বাল্য বন্ধু নহয়? আপুনি এবাৰ দ্বাৰকালৈ গৈ আমাৰ দুখৰ কথা নকয় কিয় না সুশীলা? নকৰিবা মোক এনে হ'ব পাৰো দিনহীন ভাগ্যহীন দৰিদ্ৰ ব্ৰাহ্মণ, তথাপি আত্মসন্মান দি জলাঞ্জলি নোৱাৰো পাতিব দুহাত বন্ধুৰ সন্মুখত। হে সুশীলা, নকৰিবা দুনাই মোক এনে অনুৰোধ। নুবুজিব ভুল আপুনি মোৰ কথা। কৰা নাই অনুৰোধ আপোনাক যদুপতিৰ কাষত দুহাত পাতিবলৈ। তেন্তে বন্ধুৰ সন্মুখত হাত পাতি কিয় হম মই আহিয়তৰ পাত্ৰ এই জগতৰ আগত? মোৰ বাবে এই জীৱনেই শ্ৰেষ্ঠ সুশীলা। দান ভিক্ষা কৰিয়েই প্ৰৱৰ্তিমান। এদিন নিশ্চয় আহিব আমাৰ সুখৰ সুদিন। সুশীলা, সেই আশাকে বুকুত বান্ধি সুখৰ মৰিচিকা খেদি শুকান মোৰ শান্ত ক্লান্ত আজি অবগামী। সুশীলা, সেইদিন কেতিয়াও নাহে স্বামী, কেতিয়াও নাহে। সুশীলা, স্বামী, সুখ দুখৰ সমষ্টিয়ে যেন জীৱন। সুশীলা, দুখ নাথাকিলে জানো সুখৰ কিবা অৰ্থ আছে? কথাৰে আপোনাক নোৱাৰিছো। সুশীলা, জীৱনত কোনোদিনে কৰা নাই কোনো অনুৰোধ। আজি মোৰ সেই অনুৰোধ ৰাখক স্বামী, ৰাখক। তোমাৰ অনুৰোধ ৰক্ষা কৰিবলৈ মই অপাৰগ। সুশীলা, সুশীলা, আপুনি মাত্ৰ দ্বাৰকালৈ গৈ দ্বাৰকাপতি সাক্ষাৎ কৰক। নালাগে কৰিব আপুনি দান ভিক্ষা যদুপতি। সুশীলা, সত্যস্বামী দয়াময়ে নিজেই বুজিব নিশ্চয়। সুশীলা, ৰাখক মোৰ সেই অনুৰোধ। সুশীলা, স্বামী, ৰাখক মোৰ সেই অনুৰোধ। সুশীলা, ৰাখক মোৰ সেই অনুৰোধ। স্বামী, ঠিক আছে তোমাৰ অনুৰোধ ৰক্ষা কৰি যাম মই দ্বাৰকাৰ নগৰে। সাক্ষাৎ কৰিম মোৰ পৰম মিত্ৰক। কিন্তু মনত ৰাখিব সুশীলা, দান ভিক্ষা মই নকৰো কদাপি। নালাগে কৰিব আপুনি দান ভিক্ষা যদি। সেয়ে হ'ব স্বামী, এতিয়া হ'ব দ্বাৰকালৈ যাবৰ বাবে প্ৰস্তুত হওক। বল সুশীলা, আহক স্বামী। এহাতে অত্যাচারের অত্যাচার
সাধুগণক উদ্ধাৰ কৰোঁ, পাপৰ গ্ৰাহৰ পৰা পুণ্যক উদ্ধাৰ কৰোঁ। গঢ়িব খুজিছোঁ মই নতুন সৃষ্টি, তাৰ বাবে চেষ্টা মই কৰিছোঁ অহৰহ। তথাপিতো হোৱা নাই ধৰিত্ৰী এতিয়াও পাপমুক্ত। আনহাতে যুগৰ পৰিৱৰ্তনৰ লগে লগে মোৰ কাৰ্যৰ সলনি হৈ আহিব ধৰিছে। ইয়াৰে উচিত উপায় মই কৰিব লাগিব। হে দয়াময়, ভক্তৰ ভক্তি অঞ্জলি কৰিব গ্ৰহণ। উঠা উঠা দেৱগণ, পদধূলা পাই দেৱতা প্ৰবিষ্ট হ'ল আজি এই দাৰগানলৈ। কিন্তু দেৱগণ, কিয় দেখো তোমালোকৰ তব বিষণ্ণ বদন? হৈছে নেকি স্বৰ্গপুৰত কিবা অঘটন? যদুপতি, হে নাৰায়ণ, ভাগ্যৰ বিড়ম্বনা আৰু নিয়তিৰ অমুক চক্ৰান্তত আজি আমি স্বৰ্গৰ হাৰা। অমৃত প্ৰাণ কৰি অমৰত্ব লভিলো যদিও বাৰে বাৰে দৈত্য দানৱৰ হাতত দুৰ্বিষহ লাঞ্ছনাত ভুন্দিছো আমি দেৱতা সমাজে। তোমাৰ যদুপতি, দেৱতাৰ আজি কি নিৰ্মম অৱস্থা। যি পুৰন্দৰে অমৰাৱতীৰ ৰাজ সিংহাসনত বহি আনন্দৰে স্বৰ্গ কৰিছিল শাসন, সেই ইন্দ্ৰসহ দেৱতা আজি স্বৰ্গচ্যুত। আজি মত্তৰ দৈত্য শাল্বৰ অত্যাচাৰত দেৱতাৰ দেৱত্ব নোপোৱাৰ উপক্ৰম ঘটিছে। শীঘ্ৰে ইয়াৰে কৰা প্ৰতিকাৰ, নতুবা সৃষ্টি ঘটিবলৈ অনতিব লগে। হে কৃষ্ণ, কিমান আৰু অসুৰৰ হাতত পৰাজয় বৰণ কৰি অপমানিত হৈ ফুৰিলা। দেৱতাৰ নাম লৈ জীয়াই থকাৰ সাৰ্থকতা ক'ত? এনেদৰে জীৱন নিৰ্বাহ কৰা বৰ কষ্টদায়ক যদুপতি, বৰ কষ্টদায়ক। দেৱগণ, দৈৱৰ অমুক লিখনক খন্দাব কোনে পাৰে? মোৰ কি শক্তি আছে তাক ৰোধ কৰাৰ? তুমি কি পহেলিকাৰ দৰে কথা কৈছা কৃষ্ণ? দেৱতাৰ নিৰ্মম লাঞ্ছনা কালতো নিষ্পন্দ হৈ থাকিবা তুমি? দেৱতাৰ আকুল স্পন্দনেও তোমাৰ অন্ত স্পৰ্শ কৰিব পৰা নাই। কৃষ্ণ, তোমাৰ বিশ্বাসঘাতকতা বজ্ৰপাতৰ দৰে পৰিছে দেৱতাৰ শিৰত। বলা বলা দেৱগণ, লাভ নাই আৰু এই স্থানত থাকি। দেৱতা চিৰদিন ভিক্ষাৰী বেশেৰে ফুৰিব সৃষ্টিৰ বুকুত। সঁচা কথা দেৱগণ, এই স্থানত থাকি আৰু কোনো লাভ নাই। দেৱতী, এওঁক আৰু দয়াময় বুলি নামাতিবা। আজি যদুপতিৰ হৃদয় দয়াৰ সাগৰ নহয়। আজি এওঁৰ হৃদয় তোমাৰ বজ্ৰতকৈ কঠিন। দয়া, মমতা, কৰোণা সকলো হেৰাই গৈছে আজি এওঁৰ হৃদয়ৰ পৰা। দেৱৰ্ষি, প্ৰভু, মোৰ প্ৰতি আজি তোমাৰ এনে আচৰণ? প্ৰভু, দেৱৰ্ষি, ভক্ত কান্দনি যেতিয়া ভগৱান হৃদয় স্পৰ্শিব নোৱাৰে, তেন্তে আমি নিৰুপায় প্ৰভু। দেৱগণৰ হৈ কৰ জোৰে মই আপোনাক কৰিছোঁ মিনতি। দেৱগণক উদ্ধাৰ কৰক এই দুৰ্ঘৰ বিপদৰ পৰা। দেৱগণক উদ্ধাৰৰ উপায় তুমিয়েই কৰিব লাগিব দেৱৰ্ষি। মই মাথো নিমিত্তহে মাত্ৰ। নাৰায়ণ, বুজিলোঁ প্ৰভু। সেই কাম মই সহজে কৰিম সমাধান। লৈ আহিম দৈত্যক আপোনাৰ সমীপে। দেৱগণ, নিশ্চিন্ত হোৱা তোমালোক। যোৱা দেৱগণ, তোমালোকৰ দুখ অচিৰে নাশন হ'ব। ভাল প্ৰভু, তোমাৰ আশ্বাস পানী পালো যেতিয়া হলো আমি পৰম নিশ্চিন্ত। বাৰু প্ৰভু, পুনৰাই সেৱা জনাই শ্ৰী চৰণত আমি এবে মাগিছোঁ বিদায়।
পাৰিম হে দয়াময় অধমৰ শতনো কৰিব মৰিখন দেৱৰ্ষী উঠা উঠা দেৱৰ্ষী মিছাতেই দোষী বুলি ভাবিছা নিজক প্ৰভু অহংকাৰী মদকৰ বিষয়ে দেৱতা সমাজে উচিত দণ্ডই লাভ কৰিছে সেয়েহে মই চালনাৰ মেলিছিলো তৰি নাৰায়ণ দেৱৰ্ষী প্ৰভু বলা মোৰ কক্ষত গৈ দুয়ো কৰিবই আলোচনা বলক প্ৰভু